देख रहे हैं न्यूज इंडिया आसाम। मेरे साथ मौजूद है असम जन परिषद दल। लगातार जनता से बात करते रहते हैं। पक्षीहुरु जीपी ब्लॉक गोलकगंज जिला धुबरी। अपन ग्राम पंचायत की समस्या, रास्ता घाट, बांध पानी, क्या उद्देश्य, क्या मुद्दा है आपका? हाँ नमस्कार, मैं गोलकगंज समष्टिर 117 नং पक्षीगुड़ी गाँव पंचायतर অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ দলৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈছো। আমাৰ পঞ্চায়তৰ বহুখিনি সমস্যাই আছে, নথকা নহয়। এখন গাঁৱে হওক বা এখন দেশে হওক বা এখন ৰাজ্যৰে হওক বহুতো সমস্যা থাকে। আমাৰো আছে এনেকুৱা ৰাস্তা ঘাট, মানে ভিতৰুৱা অঞ্চল। আমি আজি মানে যিখন গাঁৱত গৈছিলো, এইখন গাঁৱৰ দেখা পালো যে মানে রাস্তা ঘাট ইমান মানে খুবই মানে বেয়া পৰিস্থিতিত আছে। মানে বৰষুণ নাই, তথাপিও যিখিনি বৰষুণে হৈছে এই বৰষুণৰ পানীতে মানে বোকা পানীৰে উপচি আছে বাট পথ বিলাক। মোৰ আশা এইটোৱে যে মই যাতে এই মানে নিৰ্বাচিত হৈ সিহঁতৰ বাবে বাট পথে হওক বা দুখীয়া মানুহ বিলাকৰ কাৰণে আজিকালি চৰকাৰে বহুতো ধৰণৰ সুবিধা দিছে, যেনেকুৱা অৰুণোদয়, তাৰপিছত চৰকাৰী গৃহ, এইবিলাক মই ইহঁতৰ কাৰণে কামবিলাক কৰি দিব বিচাৰো। এইটোৱে মোৰ ইচ্ছা। और यहाँ पे एक और समस्या है, स्ट्रीट लाइट समस्या और अपना प्रधानमंत्री आवास, राशन कार्ड, जन आयुष्मान कार्ड। सबसे मेन समस्या, बेसी समस्या स्ट्रीट लाइट। হয়, এইটো হয়। আমাৰ ইয়াত যিবিলাক স্ট্ৰীট লাইট বেছি নাই, দুইটা আছে। কৰবাত এনেকুৱা আছে যিবিলাক স্ট্ৰীট লাইট দিয়া আছে। আমাৰ ইয়াত বান্দৰৰ উপদ্ৰৱটো বেছি। বান্দৰৰ উপদ্ৰৱটো বেছি হোৱাৰ কাৰণে মানে স্ট্ৰীট লাইট বিলাক হয়তো এই বান্দৰবোৰ উঠাৰ কাৰণে নষ্ট হৈ যায়। সেই কাৰণে হয়তো বহুত জায়গাত মানে বেয়া হৈ আছে। प्रधानमंत्री आवास, पक्का मकान, शौचालय, राशन कार्ड, जन आयुष्मान कार्ड मिलता है? হয়, আছে আৰু, কিন্তু মানে সকলোবিলাক পৰিয়ালতে নাই। মানে কিছুমান এনেকুৱা পৰিয়াল আছে যিবিলাক মানে অতি দুখীয়া, কিন্তু তথাপিও পোৱা নাই। এইবিলাক পৰিয়ালৰ কাৰণে মানে কিবা এটা মানে কাম কৰাৰ মোৰ হেঁপাহ আছে। চিকিৎসা, শিক্ষা দীক্ষা ব্যৱস্থা কি কি? চিকিৎসা আমাৰ এই অঞ্চলত মানে যিখন আমাৰ তামাহাট আছে, তামাহাটত এখন চৰকাৰী চিকিৎসালয় আছে, কিন্তু মানে চিকিৎসা ইমান উন্নত নহয়। ইয়াত মানে আধুনিক যিবিলাক মেচিন, এইবিলাক মেচিনৰ ইমান মানে উপলব্ধ নাই। আৰু সেইকাৰণে চিকিৎসা ক্ষেত্ৰতো মানে আমাৰ ইয়াত উন্নতি কৰাৰ মানে এটা কিবা এটা কৰিব লাগিব উন্নতিৰ কাৰণে। বানপানী কোই সমস্যা? হয়, আছে। বানপানীৰ সমস্যাটো আছে, যিহেতু মানে ইমান দিনে আছিলে আৰু, কিন্তু এতিয়া যে যিটো আমাৰ ৰাস্তা হৈ আছে, এই ৰাস্তাটোৰ কাৰণে হয়তো বৰ্তমানে সেইখন এই ৰাস্তা সেইফালৰ অঞ্চলবিলাকৰ মানুহবিলাকৰ বানপানীৰ হয়তো সমস্যাটো বেছিকৈ ভুগিব লাগিব এইবাৰ। और जीत पश्चात 7 तारीख को इलेक्शन जीत पश्चात उन्नति करबो, रास्ता घाट, बिजली, स्ट्रीट लाइट। হয়, মোৰ তো এইটো মানে খুবেই হেঁপাহ যে মই ৰাইজৰ হৈ কাম কৰিম। যি এই আমাৰ এই এতদ অঞ্চলৰ যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক সমাধান কৰাটোৱে মোৰ মুখ্য উদ্দেশ্য। মই মোৰ যিমানখিনি কাৰ্যকাল থাকিম, সেই কাৰ্যকালখিনিত মই যাতে ৰাইজৰ হৈ, সমাজৰ হৈ, এইখন ঠাইৰ হৈ কিবা কাম কৰিব পাৰো। মানে মোৰ যিখিনি মানে সাধ্য অনুযায়ী মই এইখিনি কৰিম। तो सब कहना अधिकारी जी का उन्नति करबो, चाहे रास्ता घाट हो, बांध पानी हो, स्ट्रीट लाइट हो, चिकित्सा, शिक्षा दीक्षा, राशन कार्ड, जन आयुष्मान कार्ड, आवास, सभी समस्या को यहाँ पे समाप्त किया जाएगा। धुबरी से रंजन जायसवाल की रिपोर्ट।